নমস্কাৰ বন্ধু বান্ধৱীসকল সবকে স্বাগতম জনালো অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেল অসম জব ফ্ৰী নেটৱৰ্কলে আৰু আজি আমি ৰেলৱেৰ কিছুমান ভেকেন্সি আহিছে সেইবোৰ ডিসকাস কৰিব গৈ আছো ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো যাতে বস্তুখিনি ভালদৰে বুজি পায় আৰু অসম জব ফ্ৰী নেটৱৰ্কৰ এনেকুৱা বহুত ভেকেন্সি আহি থাকে আজি ৰেলৱেৰ ভেকেন্সি কিছুমান আহিছে মই জনাই আছো যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমিনগাঁৱত ভেকেন্সি আহিছে 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি দৰমহা 15000 বা 30000 লৈ হ'ব সো এইবোৰ ভিডিও আহি থাকে প্ৰাইভেট জব নোটিফিকেশন বোৰ এটা পাই থাকে উজ্জীৱন বেংকৰ ভেকেন্সি সিটিং জব হয় মাইক্ৰো ফাইনান্স বেংক অল ওভাৰ আসামৰ ভেকেন্সি চলি আছে আসাম প্ৰাইভেট জব 2024 এফএমসিজি কোম্পানী ভেকেন্সি চলি আছে জব মেলা চলি আছে এয়াৰটেল কোম্পানী ভেকেন্সি চলি আছে ড্ৰিংকিং ওয়াটাৰ তাৰপিছত আপোনাকৰ শপিং মল সো বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে হেটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাই তাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ ৰেলৱেৰ জব মানে ৰিক্ৰুটমেন্টৰ ভেকেন্সি ৰেলৱে ক্লেইমছ ট্ৰিবিউনেলৰ তৰফৰ পৰা আপোনালোকৰ পোষ্টিং আসামতে হ'ব মাহিলি আপোনালোকৰ 25000 সো এটা বহুত ভাল স্যালাৰি 25000 কে পাব স্টাৰ্টিং পিছত ইনক্ৰিমেন্ট পালে বাঢ়ি যাব মেল ফিমেল সবে এপ্লাই কৰিব পাৰে আৰু জব পোষ্টিং হ'ব অসমতে সো অসমৰ মানুহ অসমত থাকি চাকৰিটো কৰিব পাৰিব চিন্তা কৰিব নালাগে যে বাহিৰত যাব লাগিব বুলি আৰু মই বুজাই দিছো কেনেকৈ কি ৰেলৱেত আবেদন কৰিব পাৰিব আৰু ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল গুৱাহাটী ব্ৰাঞ্চৰ কাৰণে ভেকেন্সি এইটো ডাটা এন্ট্ৰি operator that contractual data entry operator vacancy আপোনালোকৰ মাহিলি 25000 ফিক্স স্যালাৰি এটা পাব as per actual attendance মানে গটে কেদিন যদি মান্থত প্ৰেজেন্ট থাকে বন্ধ কেদিন বাদ দি তেতিয়াহলে 25000 পাব যদি এবসেন্ট কৰে কম স্যালাৰি পাব এটা ভেকেন্সি আছে কন্ট্ৰাকচুৱেল হয় ডাটা এন্ট্ৰি অপাৰেটৰ পিছলৈ যদি পাৰ্মানেন্ট হয় ক'ব নোৱাৰি কিন্তু কাম কৰি থাকিলে হ'ব পাৰে আপুনি চাই ল'ব বস্তুখিনি এইটো কাৰণে টাৰ্মছ এণ্ড কন্ডিশন কিছুমান দি আছে মই বুজাই দি আছো এইখিনি মেইন কথা এইখিনি যদি বুজি নাপায় এপ্লাই কৰিব লাভ নহব মই বুজাই দি আছো আপোনালোকে ভালদৰে বুজি লওক বস্তুখিনি কেণ্ডিডেটৰ আপোনালোকৰ কোৱালিফিকেশন বা অৰ্হতা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু বেসিক নলেজ হ'ব লাগিব ইংলিশ আৰু কম্পিউটাৰ এপ্লিকেশনত মানে কম্পিউটাৰ এপ্লিকেশন মানে এমএছ ওয়াৰ্ড এমএছ এক্সেল এমএছ পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব ইংলিশ ল্যাঙ্গুৱেজৰ এটা ভাল হ'ব লাগিব যেনেকুৱা ৰাইটিং ইংলিশ আৰু অলপমান স্পিকিং হলে চলি যাব salary 28000 per month to the outreach skill graduate worker আৰু total salary to be paid to a data entry operator will be as per actual attendance in our city railway claims tribunal আপোনালোকৰ বন্ধ কেদিন বাদ দি যদি সদায় প্ৰেজেন্ট থাকে তেতিয়াহলে 28000 পাব যদি এবসেন্ট কৰে উইদাউট নোটিস তেতিয়াহলে স্যালাৰি কাটিব হেটো সব চাকৰিটা হয় হেটো চিন্তা কৰিব নালাগে working hour of DDO মানে data entry operator 8 ঘণ্টা ডিউটি হ'ব 9:30 পৰা 6টা বজালৈ আৰু হাফ এন আৱাৰ এটা লাঞ্চ ব্ৰেক হ'ব 1:30 ৰ পৰা 2টা বজালৈ অন অল ওয়াৰ্কিং ডেজ আৰু এটো এটা আপোনালোকৰ জানে RCT অৰ্থাৎ ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল এটা জুডিশিয়েল অৰ্গানাইজেচন হয় সো কেণ্ডিডেটজন এটা ভাল হ'ব বিচাৰে আৰু লিকেজ অফ কনফিডেন্টিয়েল ইনফৰমেশন ৰেলৱেত কিছুমান থাকে সেইবোৰ যাতে লিক নহয় হেইটোৰ ওপৰত নজৰ ৰাখিব আৰু লিগেল একচন লব যদি আপোনালোকৰ যোনবোৰ অফিচত কাম হয় সেইবোৰ যদি বাহিৰত কৈ দিয়ে হেটো কাৰণে এইবোৰ মনত ৰাখিব এনগেজমেন্ট আপোনালোকৰ 11 মান্থলৈ হ'ব প্ৰথমতে পিছলৈ ৰিনিউ কৰা হ'ব যদি আপোনালোকৰ পাৰফৰম্যান্সটো স্যাটিসফ্যাক্টৰি হয় বা গুড হয় ভাল পাৰফৰম্যান্স হয় যদি পিছলৈ ৰিনিউ কৰা হ'ব লেখাই আছে giving 1 month notice period দিব লাগিব যদি আপোনালোকৰ বেলেগ এটো চাকৰি এৰি পেলে বেলেগত চাকৰি কৰিব লাগে তেতিয়াহলে 1 month ৰ notice period দিব লাগিব engagement of DO under the scheme will not constitute any offer of employment in railway claims tribunal or railway so আপোনালোকৰ খিনি পঢ়ি ল'ব পাৰে recovery has to be made from monthly wages কিবা যদি ড্যামেজ বা লস কৰে আপোনালোকৰ অফিচাৰ হেটো আপোনালোকৰ মান্থলি স্যালাৰি পৰা কাটিব হেবোৰ নজৰ ৰাখিব বহুতে জানে অফিচত যায় অলপ উৎপাত কৰে হেবোৰ উৎপাতবোৰ নকৰিলে হল এটা লিখি দিছে হেটো কাৰণে ৰেলৱেৰ যাতে প্ৰপাৰ্টি আপোনাক ড্যামেজ নকৰে হেটো ওপৰত নজৰ ৰাখিব দিছে আৰু ট্ৰেভেলিং এলাউন্সেস জেয়াৰলি এলাউন্সেস কোনো কেণ্ডিডেটক দিয়া নহয় সিলেকশন টেষ্টৰ কাৰণে আহাৰ কাৰণে নিজৰ খৰচত আহিব লাগিব এপ্লিকেশন ৰিসিভ ফ্ৰম ডিউ ডেট will not be considered মানে এপ্লিকেশন খন লাষ্ট ডেটৰ পিছত যদি দিয়ে তেতিয়া একসেপ্ট কৰা নহব আৰু শৰ্টলিস্টেড ক্যান্ডিডেটবোৰ আপোনালোকৰ ইনিশিয়াল will be initiated on their mobile phone মানে intimated on their mobile phone মানে জনোৱা হ'ব মোবাইল ফোন বা ইমেইল দি to attend that selection test কোনদিনা selection test হ'ব হেবোৰ আপোনালোকৰ মোবাইলতে জনাব if the information in the final application found false
আপোনালোকৰ এপ্লিকেশ্যনত যদি ফুল ইনফৰমেশ্যন দিছে আপোনালোকৰ ছাৰ্ভিচটো ইমিডিয়েটলি টাৰ্মিনেটেড বা ৰিজাইন কৰিব লাগিব পাৰে লেখাই আছে উইদাউট এছাইনিং এনি ৰিজন মানে একো ৰিজন নোহোৱাকৈ আপোনালোক চাকৰিৰ পৰা ওলাই দিব পাৰিব কেণ্ডিডেটজন আপোনালোকৰ অৰিজিনেল টেষ্টিমনিয়েলবোৰ লৈ যাব লাগিব ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মানে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি 10, 12 গ্ৰেজুৱেট লেভেলৰ when the call for selection in case আপোনালোকৰ কেণ্ডিডেটৰ নাম্বাৰটো 20 জনতকৈ বেছি হয় তেতিয়া অন স্পট স্কিল টেক কণ্ডাক্ট কৰা হ'ব আৰু for this reason কেণ্ডিডেটক ৰিকুৱেষ্ট কৰা হৈছে নিজৰ লেপটপ বা আইপ্যাড যাতে লৈ যায় যাৰ আছে যাৰ নাই লৈ যাব নালাগে তাৰ পৰাই দিব যাৰ নাই যাৰ আছে হিয়তে খালি লৈ গলে হল নোহোৱাখিনি পাই যাব চিন্তা কৰিব নালাগে উইলিং কেণ্ডিডেটস মে মেইল देयर এপ্লিকেশ্যন মানে যোনবোৰ উইলিং কেণ্ডিডেট ইচ্ছা যাৰ আছে এটা চাকৰি কৰিবৰ কাৰণে হিয়তৰ নিজৰ এপ্লিকেশ্যনখন প্ৰেছক্ৰাইব পৰ্টফৰ্মা এটাচমেন্ট হেয়াৰ উইথ scan copies of testimonial and experience certificate কিবা experience certificate আছে গটিখিনি দিব লাগিব সো কেনেকৈ এপ্লাই কৰিব মই এটা আপোনাক বুজাই দি আছো আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 18 জানুৱাৰী আগত আৰু যাক অৰিজিনেল কপি বা এডভাৰটাইজমেন্ট ডিটেইলছ খিনি লাগে ক্লিক কৰিলে পাই যাব আৰু এপ্লিকেশ্যন ফৰ্ম মানে যোনখন প্ৰিন্ট কৰি উলাই ফিল আপ কৰিব লাগিব এখন এতে পাই যাব ক্লিক হিয়াৰত মই এবাৰ দেখাই দি আছো এপ্লিকেশ্যন ফৰ্মখন ক্লিক কৰিলো ডাউনলোড দি দিলো আপোনালোকৰ কাৰণে লিংকটো ৰেডি আছে খালি ক্লিক কৰিলে হৈ যাব বেছি টেনচন ল'ব দৰকাৰ নাই আপোনালোক অলপমান দেৰি ডাউনলোড লোৱাৰ পিছত হলে আপোনালোকৰ এপ্লিকেশ্যনখন এতে আহি যাব মই এবাৰ চাই দিম ডাউনলোড হৈছে নে হোৱা নাই আপোনালোকৰ এতে গম পাই যাম ডাউনলোড হৈ আছে ডাউনলোড হলে এপ্লিকেশ্যনখন আমি চাব পাৰিম অলপমান দেৰি ৰখক এটা এপ্লিকেশ্যনখন আহি যাব মই কৈ দি আছো কেনেকৈ কি ফিল আপ খিনি কৰিব লাগিব ডাউনলোড এপ্লিকেশ্যনখনত মই দেখাই দি আছো কিয় আহা নাই ডাইৰেক্ট আহি যায় এক মিনিট এইখন আহি গল ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল গুৱাহাটী বেঞ্চৰ কাৰণে ভেকেন্সি অৰিজিনেল কপিখন এটা পাই যাব আৰু যোনে ডাউনলোড কৰিব খুজিব হেতৰ লিংকটো ওপৰত দি থৈছো হেখনো চাব পাৰিব ডাটা এন্ট্ৰি অপাৰেটৰ কন্ট্ৰেকচুৱেল 28000 পাৰ মান্থ পাব এটা ভেকেন্সি আছে 18 জানুৱাৰী আগত এপ্লাই কৰক গটেখিনি মই বুজাই দিলো যোনে ইন্টাৰেষ্টেড হয় পঢ়িব পাৰে পঢ়ি লব বস্তুখিনি পঢ়ি লৈ তলত অলমান গলে এপ্লিকেশ্যন ফৰ্মখন পাই যাব এটা আপোনালোকৰ দিব লাগিব টু দা এডিশনাল ৰেজিষ্টাৰ ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল গুৱাহাটী বেঞ্চ ষ্টেচন ৰোড গুৱাহাটী ফটো পাসপোৰ্ট ফটোখন এতে এটাচ কৰি দিব এখন প্ৰিন্ট কৰি লব প্ৰিন্টাৰৰ দোকানত গলে বা ষ্টেচনাৰী দোকানত গলে আপোনাক উলাই দিব এখন য'ত প্ৰিন্ট কৰে আপোনালোকৰ নাম হাজবেণ্ড ফাদাৰৰ নাম ডেট অফ বাৰ্থ কৰেসপন্ডেন্স এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ টেলিফোন মোবাইল নাম্বাৰ মেন্ডেটৰি এটা দিবই লাগিব ইমেইল আইডিও মেন্ডেটৰি আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কোনখন বৰ্ডৰ পৰা পাস কৰিছে কিমান মাৰ্কস পাইছে কিনি গটিখিনি মেনশন কৰি দিলে এক্সপেৰিয়েন্স যদি আছে তেতিয়া এক্সপেৰিয়েন্সৰ খিনিও মেনশন কৰি দিব পাৰে তাৰ পিছত আপোনালোকৰ নিজৰ ডেট প্লেস আৰু সিগনেচাৰটো দি দিব তেতিয়া গম পাব যে আপুনি পঠাইছে বস্তুটো আৰু হেইমতে ইন্টাৰভিউ কাৰণে সিলেক্ট কৰি মাতা হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল আপোনাক এটা লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ঘৰৰ পৰিয়ালৰ সৈতে যোনে চাকৰি বিচাৰি আছে ইহঁতৰ লগত শেয়াৰ কৰি দিব পাৰে আৰু আজিলৈ মানে কিবা যদি সুধিব কমেন্ট সেকশন বা ফেসবুক পেজত সুধিব পাৰে আৰু WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক পেজ জয়েন হোৱা নাই যদি হ'ব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে